ইয়াতে দি দিছো কুন্দুলি আৰু আলু কুন্দুলিখিনিও ঘৰৰে হয় আজি চিঙা ৰাতিপুৱা আৰু এয়া হৈ গ'ল টেঙা কটা আৰু এতিয়া বিটাইছে এয়া ভাগ কৰিছে এনেকৈ কলপাতত ভোট জলকীয়া দি পুৰা সানিলে সানি এতিয়া চব একদম পুৰা খাব হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আকৌ এটা নতুন ভিডিঅ' লৈ আহিছে আপোনালোকলৈ বুলি আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে বৰ্তমান আমাৰো ভাল আজি আৰম্ভ কৰিব লৈছোঁ মই আজিৰ দিনটোৰ ভিডিঅ'টো আৰু এতিয়া দুপৰীয়া হ'ল আৰু এয়া মই আংখাং মাইনাক লৈ আছোঁ ই বহুত দুষ্ট হয় আজিকালি তলতো মেলি থ'ব নোৱাৰি দেখিছেনে এয়া দেখিছেনে ই বুকুচাত এনেকৈ বান্ধি ল'বলগীয়া হয় নহ'লে তলত মেলি দিলে ক'ত গুচি যায় ঠিকনা নাই আৰু এনেকৈ উঠি থাকিবও সি মোক এতিয়া বদমাছি কৰি আছে কি কৰি আছে নামিবৰ কাৰণে ধান্দা লগাই আছে হাই কৈ দিয়া হাই হেল্ল' কৈ দিয়া হাই কৈ দিয়া কৈ দিয়া এইফালে হেল্ল' কৈ দিয়া অঁ চা হেল্ল' দেখিছেনে কেনেকুৱা কৰি আছে সি আৰু ই ভিতৰত নোসোমাই অকল ফুৰিব লাগে দেখিছে ভিতৰত নোসোমাই ই ভিতৰত নাহে এতিয়া আহিলোঁ পাকঘৰলৈ ভাত বনাবৰ কাৰণে চাউল লৈ লৈছোঁ কুকাৰত এতিয়া ধুম আৰু ভাতখিনি পাতি দিওঁ দুপৰীয়া ভাত চাউল দি আছোঁ ভালে এয়া ভাত পাতি দিলোঁ আৰু এই চিঞৰ লগাই আছে চুব লাগে এইবোৰ চব এয়া লৈছোঁ কুন্দুলি আৰু এই কুন্দুলিৰ ভাজি বনাম এতিয়া শুকান মাছৰ লগত কেনেকৈ বনাওঁ আপোনালোকক দেখাম চাব ৰচুন আদা জলকীয়া এয়া পিচি ল'লোঁ শুকান মাছখিনি তিয়াই থৈছিলোঁ গৰম পানীত এইখিনি ঘৰত শুকোৱা শুকান মাছ বহুত ধুনীয়াকৈ শুকোৱা আৰু বজাৰৰ নিচিনা নহয় খাবলৈ বহুত ভাল লাগে আৰু এইখিনি এতিয়া বাছি ল'ম কাঁইট চাইট চব আঁতৰাই ল'ম এইবিলাক বাকলি চাকলি এৰুৱাই শুকান মাছখিনি ধুনীয়াকৈ গুচাই ল'লোঁ গোটেই কাঁইট চাইট এৰুৱাই মেলি আৰু এইখিনি ইয়াতে অকণমান মছলাখিনিৰ লগত পিচি ল'ম মছলা মানে নহৰু আদাখিনিৰ লগত একেলগতে থেতেলিয়াই দিম কাৰণ এইখিনি অলপমান টান হৈ থাকে যিহেতু টানকৈ শুকোৱা গতিকে ইয়াতে অকণমান এয়া থেতেলিয়াই দিছোঁ ল'লোঁ আৰু এয়া পিচি লোৱা মছলা সৈতে মাছখিনি দি দিলোঁ ইয়াতে দি দিলোঁ ধনিয়া পাউডাৰ অকণমান হালধি গুড়ি অকণমান খুন্দনাটো উঠেই এয়া পানী ঢালি দিলোঁ এতিয়া মছলাখিনি এতিয়া অলপ সময় উতলিবলৈ দিওঁ এতিয়া উতলিলে দেখিছেনে মছলাখিনি আৰু মাছখিনি ইয়াতে দি দিছোঁ কুন্দুলি আৰু আলু কুন্দুলিখিনিও ঘৰৰে হয় আজি চিঙা ৰাতিপুৱা এয়া ইয়াতে এইখিনি দি দিলোঁ এতিয়া সিজিবৰ কাৰণে আৰু দি দিছোঁ নিমখ জোখমতে এয়া চব ভাজিখিনি একেবাৰে শুকান হৈ গ'ল অকণমান সময় লাগে কিন্তু কাৰণ কুন্দুলিবোৰ যিহেতু টান সিজোতে অকণমান সময় লাগে গতিকে অলপ সময় এনেকৈ ভিজাবলৈ কম জুই সিজাই তাৰপৰা এয়া শুকান কৰি দিলোঁ এয়া আলুবোৰ ভাগি গৈছে সিজিলে আৰু এয়া
জোলকৈ খাই নে শুকানকৈ খাই সেয়া নিজৰ ওপৰত কথা। আৰু এয়া মই গোটেইখিনি এনেকৈ ধুনীয়াকৈ মছলাখিনি গোটেইখিনি ভাজিতে সানি মেলি কৰি দিছোঁ। এনেদৰে বনাই খাবচোন, বহুত ভাল লাগে। ভোলেই হওক জিকা হওক তেনেকৈ বেলেগ চব্জিৰ লগতো বনাই খাব পাৰে এইটো পদ্ধতিতে। এয়া ভাজিখিনি একেবাৰে শুকান হৈ গ'ল। এয়া কেৰাহীখনত অকণমান লাগি লাগি দিছে আৰু হৈয়ে গ'ল আৰু মোৰ ভাজিখিনি। এয়া হৈ গ'ল। এতিয়া মই দুপৰীয়া আহাৰৰ লগত খাম, মানে দুপৰীয়া ভাতৰ লগত। দেখিছেনে কিমান ধুনীয়া। এয়া চব মছলাৰ সৈতে শুকান মাছ একেবাৰে সুন্দৰকৈ মিলি গ'ল ভাজিখিনিৰ লগত। এয়া ভাত খাই লওঁ দুপৰীয়া, কাৰণ বহুত ভোক লাগিছে। ময়ো প্ৰায় হৈয়ে গ'ল, 1 বাজি পাৰ হৈ গ'ল। এতিয়া ভাত খাওঁ, তাৰপিছত আকৌ পুনৰ লগ পাম আপোনালোকক। দুপৰীয়া ভাত পানী খাই অলৰেডি শেষ হৈ গ'ল, আৰু এতিয়া ভাত পানী খাই মেলি অকণমান জিৰালোঁ মেলিলোঁ। আৰু এতিয়া আহিছে ইহঁতিকেইজনী, আৰু বোলে খাই টেঙা, এয়া ৰবাব টেঙা। পিছবেলা হ'ল যদিও আজি টেঙা খাবলৈ মন কৰিছে, গতিকে আমি এতিয়া এয়া সমজুৱাকৈ ৰবাব টেঙা খাম। এয়া দেখিছেনে কাটিছে, আৰু টেবুলখন ধুনীয়া। এয়া চিলিণ্ডাৰৰ ওপৰত টেবুল, আৰু এইফালে টেঙা কাটিছে, আৰু এজনীয়ে সেই ইয়াত ৰখি চাই আছে। এয়া ৰ'ব কাটি শেষ হওক, আমি খাম, তেতিয়া আপোনালোকক আকৌ দেখাম। আৰু এয়া হৈ গ'ল টেঙা কটা, আৰু এতিয়া বিটাইছে। এয়া ভাগ কৰিছে এনেকৈ কলপাতত। ভোট জলকীয়া দি পূৰা সানি এতিয়া চব একদম পূৰা খাব। এয়া ৰবাব টেঙা চবকে সমান সমান ভাগ। পাতখিলা ডাঙৰ হৈছে যদি অকণমান কাটি লওঁ। নাই কেনেকুৱা লাগিছে খাবলৈ? নিজে কাটি মেলি খাইছো আৰু বিৰাট টেষ্টি নে? বহুত মিঠা হয় টেঙাটো। খাবলৈ কেনেকুৱা লাগিছে ন? ভালে লাগিছে। খাই কেনেকুৱা লাগিছে? মজা লাগিছে। বহুত মিঠা হয়, টেষ্টি, পুৰা টেষ্টি আৰু য়াম্মি ন? সঁচাকৈ বহুত মিঠা টেঙাটো, খাবলৈ বহুত ভাল লগা মজা। ইতিমধ্যে টেঙা চেঙা খাই উঠিলোঁ, আৰু কাম বন কৰি মেলি এতিয়া সন্ধ্যা হ'ল, একেবাৰে গধূলি হ'ল। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰিবলৈ লৈছোঁ। এতিয়া বেলেগ কাম কৰিব লাগিব, গতিকে ভিডিঅ' বনাই থাকিলে নহ'ব, সেয়ে এতিয়া সামৰিবলৈ লৈছোঁ। আৰু এয়া চাওক, এতিয়া আন্ধাৰ হ'ল। এইফালে আমাৰ নামঘৰত দবা বাজিছে, মানে কিনাৰতে থকা সত্ৰখনত সেয়া গধূলি আৰতি কৰিছে। আৰু মোৰ ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। কুন্দুলিৰ ভাজি কেনেকুৱা লাগিলে চাই আপোনালোকে জনাব, বনায়ো চাব, বনাই খাই চাব, খাবলৈ খুবেই ভাল লাগে। আৰু এতিয়াতো ৰবাব টেঙা খোৱাৰ ছিজনেই হয়, আৰু গতিকে চোতালত বহি ৰ'দ লৈ ৰবাব টেঙা খাবলৈও বহুত বেছি ভাল লাগে। এয়া চাওক, সন্ধ্যাৰ আকাশ একদম ৰঙচুৱা, এইফালে দবাকা বাজি আছে আমাৰ কিনাৰতে থকা সত্ৰ নামঘৰত। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। আৰু যদিহে চাই ভাল পালে নিশ্চয় লাইক কৰিব বুলি আশা কৰিলোঁ, কমেণ্ট কৰিব, আৰু যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু সকলোকে ভগৱানে যেন কুশলে মংগলে ৰাখে তাকে কামনা কৰিলোঁ। সদায় হাঁহিৰে থাকিব, সুখেৰে থাকিব, আৰু জীৱন বেছি দীঘলীয়া নহয়, তেনেই চুটি। আজিকালিতো মৃত্যুৰ কথা কোনেও ক'ব নোৱাৰে, কেতিয়া কোন সময়ত কোন যায় একো ঠিকনা নোহোৱা। গতিকে সময় থাকোঁতে সকলোৰে লগত মিলি জুলি থাকক।
নিজৰ হেঁপাহ যি আছে সকলোবিলাক পূৰণ কৰি লওক এই দুদিনীয়া মায়াৰ সংসাৰত। আৰু বছ ইমানেই, আৰু বেছি লেকচাৰ নামাৰো, আশীৰ্বাদ কৰিব আমিও যেন ভালে কুশলে থাকোঁ। গুড ইভিনিং, গুড নাইট, বাই বাই। আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ।